আৰু তেখেতে ঘৈণীয়েকসকলে হেৰৌ আজি বতৰটো ইমান ডাৱৰীয়া মোৰ যে একোৱে কাম কৰিবলৈ মন যোৱা নাই কিয় পিঠা পচলাটো বা ভৰি দিব নোৱাৰো এতিয়া ঘৈণীয়েকে গিৰিয়েকৰ কথা শুনি মেলি গম্ভানি মাৰি কয় ক'তা পিঠা কৰি বোলেচোন ভঁৰালত বৰা থাকে নাই আমাৰচোন ভঁৰালত বৰা ভাত কাহানি লাগে যোৱা আমি ঘৰৰ মানুহ আছে কেইটামান বিচাৰি নালাগে তাৰপাছত খুৰীকে প্ৰভাৱ পাই মেলি অলপ দেৰি ভাবে তাৰপাছত কয় যাওঁহে ৰবা অলপ দেৰি ভাবি খুৰীকে এটা বুদ্ধি বিচাৰি পালে খুৰীকে গাত ল'লে এৰীয়া কাপোৰ আৰু কাপোৰখন মেলি ওলাই গ'ল ঘৰৰ বাহিৰলৈ ওলাই গৈ দেখিলে ওচৰতে মানুহ ঘৰত মাৰি আছে কৰলা খুৰীকে গৈ কৰলাৰ কাষতে বহি গিৰিহঁতৰ লগত ভাত খোৱা কৰা আৰু খুব দুখৰ কথা পাতিবলৈ আৰম্ভ কৰিছে কথা পাতি থকাটো দেখি কথা পাতি থাকোঁতে খুৰীকে লক্ষ্য কৰিলে যে মৰণাৰ ধান ধৰিবলৈ আৰম্ভ হৈছে খুৰীকে তেতিয়া পেটৰ বিষ বুলি দিলে এখন মৰণাৰ ধানতে বাগৰি এৰীয়া কাপোৰ তাতে পুৰা কাপোৰ খেলা লাগি ধৰি একদম মাছ এতিয়া খুৰীকে চিধা ঘৈণীয়েকক দিছে বোলে লোৱাহে চাউল মোক পিঠা পুৰি দিয়া গধূলিৰ সময়ত ঘৈণীয়েকে পিঠা পুৰিবলৈ গ'লে সেই চাউল পিঠা পুৰিছে ভাত খোৱাৰ পিছত ঘৈণীয়েকে পিঠা পুৰিবলৈ আৰম্ভ কৰিলে কিন্তু খুৰীকে ভাত ধুবনি ভৰি গ'ল বিচনাত পাই গ'ল বিচনাৰ পৰাৰ লগে লগে ভাত খুৰীকক আজৰি ভৰি একদম গভীৰ টোপনি এতিয়া তাৰে বুজি ঘৈণীয়েকে পিঠা নিজে খাই পেলালে আৰু হোৱাৰ সময়ত ঘৈণীয়েকক ক'লে হেৰা শুনিছানে সেই তোমাৰ কথা এটা ক'লে আমাৰ দুয়োজনৰ ভিতৰত ৰাতিপুৱা যিয়ে প্ৰথমতে উঠিব সি আমাৰ পিঠাৰ তিনি ভাগৰ এভাগ খাব আৰু যিয়ে উঠিব সি পিঠাৰ তিনি ভাগৰ দুভাগ খাব ঘৈণীয়েকে মান্তি হ'ল টোপনি খুৰীকে কয় হ'ব ৰাতিপুৱা আপোনাৰ ৰ'দ আহি কোৱা নপৰে নাই ইজনো হৈছে সিজনো হৈছে ভাও কৰি না বগাই হৈছে নাই কোনো নতুন কিন্তু হঠাতে খুৰীকে থাকিলে নাই মোৰ ছাগলী কুকুৰা পথাৰত ধান এইবোৰ বিক্ৰী কৰি আছে মইতো চাব লাগিব সেই ভৰিত হঠাতে উঠিলে ভৰিক উঠা দেখি ঘৈণীয়েকে জাপ মাৰি উঠি ক'লে হেৰা তুমি যেতিয়া উঠিলা সোনকালে তেতিয়াহ'লে তুমি পিঠা এভাগে খাব পাবা দেই তেতিয়াহ'লে তিনি ভাগৰ দুভাগ পিঠা মোৰ তেতিয়াই খুৰীকে পাকঘৰত গৈ পিঠা খাবলৈ লওঁতে দেখিলে যে ধূপ ধানৰ ইমান পিঠা ইয়াৰ নহ'ব নহয় খুৰীকে অলপ দেৰি নিজৰ চকু ফুৰাই দেখিলে ওচৰতে আছে